পানী দি যায় জানো? পানী দি যায় আকৌ এইটো বেছি ওখ আছে কাটিব দিগদাৰ পাবা নহয় তুমি এইফালে খাল আছে দেখা নাই ফ্ৰেণ্ডছ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা বস্তু দেখাবলৈ লৈছোঁ তো আমি এতিয়া লিকাবালি টাউন পালোঁৱে আৰু আপোনালোকে আগত দেখি আছে তো আমি এতিয়া ৱাটাৰ ক্ৰচিং কৰিম গাড়ী লৈ কিন্তু আগত যোনখন ট্ৰাক আহি আছে আপোনালোকে দেখি আছে চাওক ট্ৰাকৰ চকাত মানে শিল লাগি ইমান ডাঙৰ এটা শিল চিটকি আহিব এতিয়া চাওক আপোনালোকক দেখুৱাই আছোঁ এতিয়া আহক এখন বাইক দেখিছে না আহি আছে ৰাইট চাইডৰ পৰা চাওক এটা শিল চিটকি আছে দেখিছে নাই ফ্ৰেণ্ডছ এই চাওক কিমান খাটাৰনাক এইটো লাগিলে দিগদাৰ আছে আৰু কাৰোবাৰ একদম মানে গাড়ী গ্লাছ ভাঙি মূৰত লাগি কাৰোবাৰ বেল্টি যাব মন হ'ব ইমানেই স্পীডত আহিছে শিলটো হেল্ল' ফ্ৰেণ্ডছ গুড আফটাৰনুন টু অল অফ ইউ আৰু আজি আপোনালোকক এখন ঠাই দেখাবলৈ আহিছোঁ আৰু ঠাইখন নাম হৈছে আপোনাৰ লিকাবালি অৰুণাচল প্ৰদেশ আপোনাৰ ষ্টেট তো সেইখন ঠাই আজি আপোনাক দেখাবলৈ আহিছোঁ আৰু আপোনাৰ বৰ্তমান চাওক এইফালে আপোনাৰ ওলাইছে একদম অৰুণাচল আপোনাৰ ইংকিয়ং বুলি কয় আলো এফালে ওলাব আপোনাৰ একদম পাহাৰে গৈছে ৰাস্তাটো তো হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এনি ব্লগাৰ তেনেহ'লে বলকচোন লিকাবালি ঠাইখনো দেখিবলৈ কেনেকুৱা আৰু আপোনাৰ জিলা হৈছে লৱাৰ চিয়াং ডিষ্ট্ৰিক্ট হয় আপোনাৰ অৰুণাচল লিকাবালি আপোনাৰ ঠাইখন তেনেহ'লে লিকাবালি ঠাইখন চাওঁ আহক তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো ফ্ৰেণ্ডছ বৰ্তমান মই এতিয়া লিকাবালি আহি পালোঁ আপোনাৰ এই লিকাবালি আপোনাৰ অৰুণাচল প্ৰদেশ ষ্টেট হয় আপোনাৰ এই লিকাবালি ঠাইখন তো বৰ্তমান লিকাবালি আছোঁ আপোনাৰ লিকাবালি ঠাইখন দেখাবলৈ চেষ্টা কৰিম তেনেহ'লে আহক চাওঁ লিকাবালি ঠাইখন ময়ো চাওঁ আৰু আপোনালোকক চাব লগতে বলক তো ফ্ৰেণ্ডছ আমি এতিয়া এইফালেদি আহিছিলোঁ এইটো ৰাস্তা আপুনি দেখি আছে বৰ্তমান কোলাজান হৈ আহিছিলোঁ বৰ্তমান আমি লেপেটকটা বগীবিল কোলাজান হৈ আমি চিলাপাটাৰ হৈ লিকাবালি আহিছিলোঁ তো ফ্ৰেণ্ডছ এয়া হৈছে আপোনাৰ লিকাবালি ঠাইখন লৱাৰ চিয়াং ডিষ্ট্ৰিক্ট পৰে আৰু ষ্টেট হৈছে আপোনাৰ অৰুণাচল প্ৰদেশ তো এইটো ৰাস্তা গৈ আছে ইংকিয়ং বুলি কয় ইংকিয়ং আলু নে ক'ত ওলাই পেলাই বহুত পাহাৰৰ মাজে ৰাস্তা ওলাইছে আৰু বহুত ডেঞ্জাৰাছ হয় ৰাস্তাটো বহুত ধুনীয়া একদম ধুনীয়া কৰি পেলাইছে কিন্তু আপোনাৰ মাজে লেণ্ডশ্লাইড এৰিয়া আছে তো বহুত সাৱধান হ'ব লাগে এইফালে গ'লে আমি গৈছিলোঁ আচলতে একদম এই পাহাৰে গৈছিলোঁ আমি আচলতে ৰাস্তাটো আৰু ধুনীয়া ৰাস্তা বহুত কিন্তু বৰ্তমান আপোনালোকে চাওক বহুত কথা ক'লোঁ বাৰু আপোনালোকে লিকাবালি ঠাইখন চাওক বলক লৱাৰ চিয়াং ডিষ্ট্ৰিক্ট লিকাবালি চাওক আৰু ৰাস্তা বৰ্তমান বনাই আছে তো এইটো ছাইডটো আপোনাৰ বহুত ধূলি লেফ্ট ছাইডটো আৰু ৰাইট ছাইডটো অলপমান হৈছে বুলি ক'ব পাৰি কিন্তু অলপমান গ্ৰেভেল ওলাই আছে সেইকাৰণে অলপ ধূলি বেছি আৰু আপোনালোকে লিকাবালি যোন টাউন এৰিয়া তো সেই টাউন এৰিয়া মই এতিয়া আপোনাক দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকে চাই আছে বৰ্তমান আৰু আপোনাৰ ষ্টেট হৈছে অৰুণাচল প্ৰদেশ এয়া হৈছে আপোনাৰ লিকাবালি তো আপাৰ চিয়াঙো নিশ্চয় থাকিব লাগে যিহেতু লৱাৰ চিয়াং আছে তো অলপমান আগুৱাই গ'লে মানে অলপমান আগুৱাই গৈ ৰাইট চাইডে এটা সৰু ৰাস্তা ওলাইছে সেইফালে গ'লে আপোনাৰ মালিনী থান নিশ্চয় নাম শুনি চাব লাগে মালিনী থান তো সেই মালিনী থান ওলাবগৈ চাওক এই পাহাৰৰ ওপৰত ঘৰবোৰ বহুত ধুনীয়াকৈ ওলাই আছে ভাল লাগিছে আৰু এই ৰাস্তাটো বনাই দিয়ে ন সঁচাকৈ বহুত ভাল লাগিব আহল বহল ঠাই আৰু বহুত সমান এৰিয়া আপোনাৰ সেইখিনি পাহাৰৰ ওচৰতে লাগি আছে অৰুণাচল পাহাৰ আগতে আপোনাৰ অৰুণাচল পাহাৰে হয় বহুত ধুনীয়া বহুত সেউজীয়া পৰিৱেশ আপোনালোকে অলপমান আগুৱাই যাব বহুত ভাল লাগিব আৰু আপোনালোকে বাইক লৈ আহিব বেছি ভাল পাব লাগে কাৰণ গোটেই চাউণ্ডটো ধুনীয়াকৈ দেখি পাব লাগে তেতিয়া আপোনালোকে বেছি ভাল পাব আৰু গাড়ী লৈ আহিলে কি হয় ওপৰৰ গোটেই ছাইডটো কভাৰ থাকেতো আপোনালোকে ভালকৈ ফিলিংছটো নাপাব আৰু তো বাইক লৈ আহিলে ভাল পাব আপোনালোকে বহুত ডিফাৰেঞ্চ আছে বহুত ডিফাৰেঞ্চ বাইকত অহা আৰু কাৰত অহা বহুত ডিফাৰেঞ্চ তো বৰ্তমান এই চাওক যিবোৰ পাব্লিক কেৰিয়াৰ গাড়ীবোৰ ধুনীয়াকৈ ষ্টেণ্ড কৰি ৰাখিছে নিশ্চয় তেওঁলোকৰ আকৌ তেওঁলোকে চাগে মাল নমালে অলৰেডি কালি ইয়াতে নিশ্চয় অলপ ৰেষ্টৰ কাৰণে ৰখিছে আৰু বহুত ধুনীয়া দোকান আছে চাওক শ্বপিং মল আছে মিনি আৰু মিট এণ্ড ইট নিশ্চয় ইয়াত মাংস খাবলৈ পোৱা যায় নিশ্চয় চাগে লাইফ ইজ টেষ্টি ৱাও
মুন টেইলৰ্ছ এইবোৰ চাগে বহুত পুৰণা দোকান হ'ব পাৰে কাৰণ বহুত মানে যে শ্বট দেখিছোঁ যে শ্বটটো আপোনাৰ বহুত পুৰণা শ্বট হয় মানে যোনটো টিং আৰু বহুত পুৰণা দেখিছোঁতো সেইকাৰণে নিশ্চয় পুৰণা আপোনাৰ মাৰ্কেট হ'ব পাৰে লিকাবালি আগৰ যিবোৰ আপোনাৰ মাৰ্কেট আছিলে এইবোৰ নিশ্চয় হ'ব পাৰে অৰুণাচল প্ৰদেশ ৰয়েল বেংকক হাই বঢ়িয়া সব এইফালে বিল্ডিং বনাই আছে আৰু ভাল লাগিব আৰু পিছত আৰু এইটো ৰাস্তা একদম পাহাৰৰ মাজে মাজে গৈছে ৰাস্তাটো আৰু ৰাস্তাটো ভালেখিনি বহল কিন্তু মানে কি হয় অলপ লেণ্ডশ্লাইডৰ ভয় আছে কাৰণ একদম পাহাৰটো লাগি আছে কিনাৰত আৰু বাতৰি তেনেকুৱা শুনিছোঁ কিন্তু ইয়াতে হৈছিল নে নাই গম নাপাওঁ কিন্তু তাত মানে এনেকুৱা বহুতো এনেকুৱা বেনাৰ লগাই থোৱা আছিলে তাত মানে লেণ্ডশ্লাইড এৰিয়া বুলি লিখা আছিলে ডেঞ্জাৰ জোন বুলি লিখা আছিলে তেতিয়াই ভয় খালোঁ আৰু এই ভগৱান আমাৰ গাত নপৰিলেই হৈছে আৰু বোলো এনেকুৱা ভয় খাইছিলোঁ আৰু ঠিক য'ত মানে লেণ্ডশ্লাইড জোন তাতে আমি বাইক ৰখাইছিলোঁ যে বেছি ভয় লাগিছিল সেইদিনা তো পাকা ৰাস্তাটো লাহে লাহে বনি আছে পিছত গৈ বহুত ভাল লাগিব আৰু এদিন নিশ্চয় আহিব লাগিব ফুৰিবলৈ আজিতো আহিছোঁ ফুৰিবলৈ তো আকৌবাৰ আহিবলৈ মন যাব কাৰণ ৰাস্তা তেতিয়া ভাল হৈ যাব আৰু ফুৰিবলৈ নিশ্চয় মন যাবই সেইকাৰণে আহিম আৰু নিশ্চয় অ'কে বেছি কথা নকওঁ মুখত ধূলি সোমাই যাব নহ'লে চাওক কি সেউজীয়া পাহাৰ চাওক আপোনালোকে যদি লাডাখ যায় লাডাখত কেৱল আপোনালোকে শিল পাথৰ মাটি এইবোৰে দেখিব কিন্তু আমাৰ এইফালে যদি আপোনালোকে আহে নহয় কেৱল সেউজীয়া দেখিব পাহাৰ দেখিলেও সেউজীয়া দেখিব এইটো চাগে অটো ষ্টেণ্ড হ'ব লাগে আগত এখন APST বাছ লাইনত লাগি আছে অৰুণাচল প্ৰদেশ ষ্টেট ট্ৰেন্সপৰ্ট এতিয়া মালিনী থানলৈ যোৱা ৰাস্তা আহি পালোৱে বেছি দূৰ নাই অলপমান আগত এখন চেক গেট পাইছোঁ গাড়ী লাইন বাই লাইন আহি আছে এইফালে তো এইটো হৈছে ৰাস্তা আপোনালোকে দেখিব এয়া চাওক দুটা আপোনালোকে খুঁটা নিশ্চয় দেখিছে এয়া ডাঙৰ ডাঙৰ খুঁটা তো এইফালে সোমাই যাব লাগিব লিকাবালিলৈ কি লিকাবালি কৈছোঁ চৰি মালিনী থানলৈ
মই মানিছান আহিছিলোঁ তো আপোনালোকে যদি চোৱা নাই ভিডিঅ'টো মই ডিছক্ৰিপশ্যনত পাৰিলে দিম তো এইটো ৰাস্তা ওলাইছে আৰু চেপা ৰাস্তাটো বহুত মানে বাইকৰ কাৰণে বেছি ভাল আৰু ক্ৰছ কৰি যাওঁ আগত আছে মানে ওচৰতে আছে আৰু আপোনাৰ পুলিচ ষ্টেচন লিকাবালি যিহেতু চেক গেট পাইছোঁ ওচৰতে এটা হোটেল দেখিছোঁ হোটেলখনৰ নাম টাও পুৰুপ হোটেল এণ্ড ৰেষ্টুৰেণ্ট লিকাবালি এইটো ৰাস্তা হ'ব লাগে নিশ্চয় আপোনাৰ এই যে হেংগিং ব্ৰিজ আছে হেংগিং ব্ৰিজ লৈ ওলোৱা ৰাস্তা এইটোৱে হ'ব লাগে চেষ্টা কৰিম যাবলৈ আৰু আপোনালোক দেখুৱাম এইয়া কাৰ্মি স্কোৱাৰ নে কি ক'লে অঁ কাৰ্মি স্কোৱাৰ লিখিছে বাৰু সেইটো হোটেল নেকি হোটেল হ'ব লাগে আৰু ওচৰতে আপোনাৰ ৱাশ্বিং চেণ্টাৰো আছে সেই ৱাশ্বিং কৰিব পাৰি ধূলি আছে যিহেতু ৰাস্তা আকৌ ধূলি লাগিবই পাকা ৰাস্তা হৈ যোৱাৰ পিছত আৰু বহুত ধুনীয়া হৈ যাব আৰু ধূলি এটা মানে ঘূৰা নাথাকিব মানে ৰাস্তাটো ভাল হৈ যোৱাৰ লগে লগে বহুত ধুনীয়া হ'ব এই নিশ্চয় আহিব লাগিব নিনু হোটেল কাম ৰেষ্টুৰেণ্ট আগত আছে তেলৰ ডিপু লিকাবালি তেলৰ ডিপু আহি পাইছোঁ আৰু এইটো ৰাস্তা বুলি দেখিছে এইটো গৈছে ইয়াৰ পৰা আৰম্ভ আৰু আপোনাৰ পাহাৰ একদম একা বেকা ৰাস্তা বহুত ওখ ইয়াৰ পৰা আৰম্ভ আপোনাৰ অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড মণ্ডল প্ৰেচিডেণ্ট ইনগ্ৰেটেড বাই শ্ৰী তাপিল গাঁও ইয়াত ডিপাৰ্টমেণ্টেল ষ্ট'ৰ আছে চাগৈ আনে ডিপাৰ্টমেণ্টেল ষ্ট'ৰ আমাৰ গাড়ীখন এতিয়া পাৰ্কিং কৰিলোঁ ধুনীয়াকৈ এৰিয়া পালোঁ মানে জেগা পালোঁ আৰু পাৰ্কিং কৰিবলৈ ভেহিকেল পলিউশ্যন টেষ্টিং চেণ্টাৰ আছে লিকাবালিৰ আৰু এই চাওক মই আকৌ আগুৱাই যাওঁ অলপমান আগুৱাই গৈছোঁ আৰু পাহাৰ ৰাস্তা ইয়াৰ পৰা আৰম্ভ হ'ব এতিয়া তো ঠিক আছে ফ্ৰেণ্ডছ আপোনালোকে দেখিলে লিকাবালি ঠাইখন আপোনাৰ জিলা হৈছে লৱাৰ চেং ডিষ্ট্ৰিক্ট মানে ডিষ্ট্ৰিক্ট লৱাৰ চেং আৰু অৰুণাচল প্ৰদেশ ষ্টেট লিকাবালি এইটো আপোনালোকে নিশ্চয় দেখিলে বিশেষকৈ আপোনালোকক টাউন এৰিয়াখিনি দেখাবলৈ চেষ্টা কৰিলোঁ আৰু এতিয়া আপোনালোকক দেখাবলৈ লৈ গৈ আছোঁ আপোনাৰ লিকাবালি যোনখন হেংগিং ব্ৰিজ সেই হেংগিং ব্ৰিজখন আজি আপোনালোকক দেখাবলৈ লৈ গৈ আছোঁ এতিয়া আপোনালোকক আৰু চাওক ষ্টুডেণ্ট তেওঁলোকে ওলাই আহিছে বহুত ধুনীয়া লাগিছে চাওক ড্ৰেছ পাতিবোৰ পিন্ধি আছে ষ্টুডেণ্ট তেওঁলোকে হয় তেওঁলোকৰ চাগে নিশ্চয় ছুটি হ'ল আৰু তেওঁলোকে আচলতে অৰুণাচলী যিহেতু অৰুণাচল প্ৰদেশত আমি এতিয়া আছোঁ বৰ্তমান তেওঁলোক হৈছে অৰুণাচলী হয় সঁচাকৈ বহুত ভাল লাগিছে আৰু দেখিবলৈ সঁচাকৈ ধুনীয়া ছোৱালীবোৰ তো ঠিক আছে এতিয়া অকল ছোৱালীও নহয় ল'ৰাও সঁচাকৈ ধুনীয়া পলক এতিয়া আমি হেংগিং ব্ৰিজটোৰ ফালে আগবাঢ়ি গৈ আছোঁ আৰু আপোনালোকে আগত দেখি আছে আপোনাৰ অৰুণাচল পাহাৰ বহুতেই ধুনীয়া আহকচোন চাওক কেনেকুৱা ধৰণৰ আপোনাৰ পৰিস্থিতি মানে কেনেকুৱা ধৰণৰ অৱস্থা হৈ আছে হেংগিং ব্ৰিজখন দেখাবলৈ চেষ্টা কৰিম আপোনালোকক তেনেহ'লে পলক আমি এতিয়া আগবাঢ়ি গৈ আছোঁ তো এতিয়া লিকাবালি হেংগিং ব্ৰিজ চাবলৈ আহিছোঁ এতিয়া ফ্ৰেণ্ডছ আৰু আমি এতিয়া খোজকাঢ়ি আছোঁ সেই হেংগিং ব্ৰিজ যোনফালে আছে সেইফালে গৈ আছোঁ তো আহি পাইছোঁ আৰু এতিয়া হেংগিং ব্ৰিজৰ ওচৰত তো ফ্ৰেণ্ডছ ফাইনেলি আমি এতিয়া আহি পালোঁ হেংগিং ব্ৰিজ লিকাবালিৰ এয়া চাওক ফ্ৰেণ্ডছ লিকাবালি হেংগিং ব্ৰিজ ওচৰত আহি পালোঁ আৰু ভাঙিলে আচলতে হেংগিং ব্ৰিজখন বেছিদিন হোৱা নাই চাগে নহ'লেতো আগতে এইটো যোনফালে ভাঙিছে আপোনাৰ সেইফালে ধুনীয়াকৈ আপোনাৰ জইন আছিলে এতিয়া পূৰা ছিঙি গ'ল হেংগিং ব্ৰিজ চাওক ফ্ৰেণ্ডছ আগতে আপোনাৰ এই হেংগিং ব্ৰিজ জইন আছিলে সেইটো পাৰে আপোনাৰ যোনটো ফালে আপোনাৰ ভাঙিছে সেইফালে জইণ্টে আছিলে কিন্তু আপোনাৰ যি গাই নদীৰ সোঁতত মানে যোনটো আপোনাৰ বেছি সোঁত বাঢ়িছিলে গাই নদী তাৰ ফলত আপোনাৰ কি হ'ল হেংগিং ব্ৰিজখন ভাঙি গ'ল মানে ভাঙি লৈ গুচি গ'ল তো আপোনালোকে দেখিব চাওক ডাইৰেকশ্যন মানে যোনফালে নদীৰ সোঁত আছে সেইফালে ডাইৰেকশ্যনত আপোনাৰ হেংগিং ব্ৰিজখন ভাঙিছে তো চাওক এতিয়া কি হ'ব এতিয়া আপোনাৰ আগতে ভাঙা নাছিল তেতিয়া বহুত ধুনীয়া দেখিবলৈ আছিল এতিয়াও ভাল লাগিছে কিন্তু আপোনাৰ চাওক ভাঙি গ'ল তো অলপমান বেয়া লাগিছে আৰু নহ'লেতো আৰু হেংগিং ব্ৰিজখন ধুনীয়াকৈ আপোনালোকক দেখাবলৈ
পাৰিলোহেঁতেন জইন থকা হ'লে ভালকৈ। তো তথাপিও দেখাবলৈ চেষ্টা কৰিম আপোনাৰ এই হেংগিং ব্ৰিজখন লিকাবালিৰ। তেনেহ'লে আহক চাওঁ এতিয়া। আপোনাৰ ফ্ৰেণ্ডছ গাই নদীৰ সোঁতত এই হেংগিং ব্ৰিজখন উটুৱাই লৈ গ'ল যিহেতু, তো তাৰ কাৰণে আৰু এখন আপোনাৰ ব্ৰিজ বনাই আছে। তো আপোনালোকক সূতা দেখিব আগত চাগে, এয়া গোল গোলকৈ সূতা আপোনাৰ বহাইছে ব্ৰিজ বনাবৰ কাৰণে। তো ঠিক আছে, তো ভাল লাগিব এই ব্ৰিজখন যদি সোনকালে হৈ যায়। সকলো আপোনাৰ যিবোৰ টুৰিষ্ট আহিব তেওঁলোকে ইয়াত ফুৰিবলৈ বহুত ভাল পাব এই ব্ৰিজখন হৈ যোৱাৰ পিছত। তো এদিন আমিও আহিম আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ব্ৰিজখনৰ আপোনাৰ ডিজাইন কেনেকুৱা হৈছে। তো আপোনালোকে পৰিৱেশটো চাবলৈ চেষ্টা কৰক। মই এইখিনি মানে যিবোৰ আপোনাৰ পৰিৱেশ হয় প্ৰাকৃতিক সৌন্দৰ্য, সেই সৌন্দৰ্য দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকক। চাওক, এয়া হৈছে আপোনাৰ অৰুণাচল পাহাৰ। চাওক কিমান আগুৱাই ৰাখিছে, আহক চাওঁ এতিয়া। হেল্ল' ফ্ৰেণ্ডছ, লিকাবালি আপোনাৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিল। তো এতিয়া আমি উভতিছোঁ ফ্ৰেণ্ডছ, ব'লক। পানীখিনি গৰম আছে, এইখিনি এই আপোনাৰ সৰু ঠিক আছে। আমি এতিয়া উভতিছোঁ, ঠিক আছে। কেনেকুৱা লাগিল নিশ্চয় জনাব ভিডিঅ'টো। তো ঠিক আছে, বাই বাই, চি ইউ নেক্সট টাইম। আৰু এয়া আছিলে আপোনাৰ লিকাবালি হেংগিং ব্ৰিজ। তো হেল্ল' ফ্ৰেণ্ডছ, তো আজিলৈ ভিডিঅ' ইমানেই আছিলে। আৰু আপোনালোকে নিশ্চয় দেখিলে এয়া আছিলে আপোনাৰ লিকাবালি টাউন এৰিয়া। লগতে আপোনালোকক লিকাবালি হেংগিং ব্ৰিজখন দেখাবলৈ চেষ্টা কৰিলোঁ। বহুত আপোনাৰ শোচনীয় অৱস্থাত আছে। তো সোনকালে ভাল হ'ব, কাৰণ যিহেতু আপোনাৰ আৰু এখন ব্ৰিজ বনাই আছে, আপোনালোকে নিশ্চয় দেখিলে। তো ঠিক আছে, চ' নেক্সট লগ পাই আছোঁ। চ' যদি ভিডিঅ' ভাল পালে প্লিজ ভিডিঅ' লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ এনি ভ্লগাৰ ইউটিউব চেনেলটো। এনি হৈছে আপোনাৰ নৰ্থ ইষ্ট ভ্লগাৰ। তো ঠিক আছে, চ' নেক্সট লগ পাইছোঁ। চ' টিল দেন টেক কেয়াৰ এণ্ড বাই বাই। কমেণ্ট কৰিব নিশ্চয় নাপাহৰিব আৰু লাইক কৰিব যিমান পাৰে। আৰু ঠিক আছে, অ'কে, বাই বাই।